অসমৰ বিভিন্ন প্ৰান্তত বছৰি বন্যহস্তী আৰু বান্দৰে উপদ্ৰৱ চলাই আহিছে। কিন্তু বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ, বন্যহস্তী খেদাবলৈ বন বিভাগে বিভিন্ন সময়ত নানা কৌশল অৱলম্বন কৰিছে যদিও সঠিকভাৱে সফল হ'ব পৰা নাছিলে। কিন্তু এইবাৰ পৰীক্ষামূলকভাৱে এটা বিশেষ পদ্ধতিৰে সফল হ'বলৈ আগবাঢ়িছে, সফল হৈছে বিভিন্ন প্ৰান্তত, আৰু সেয়া হৈছে শিৱসাগৰৰ আমিনুদ্দিন আহমেদ নামৰ এগৰাকী উদ্ভাৱকে এটা বিশেষ যন্ত্ৰ আৱিষ্কাৰ কৰি উলিয়াইছিলে ৪-৫ বছৰ পূৰ্বে, আৰু সেই যন্ত্ৰটো ব্যৱহাৰ কৰি বৰ্তমান বন বিভাগ সফল হৈছে। মই সেই যন্ত্ৰটো দেখুৱাইছোঁ। শিৱসাগৰৰ অজুনগুৰিত ঘৰ আমিনুদ্দিন আহমেদৰ বহুকেইটা যন্ত্ৰ উদ্ভাৱন কৰিছিলে। তাৰ ভিতৰত অন্যতম হৈছে এই ভ্ৰাম্যমান হস্তী আৰু বান্দৰ বিতৰণ যন্ত্ৰ, তথা সহজ ভাষাত ক'বলৈ গ'লে ভ্ৰাম্যমান হস্তী আৰু বান্দৰ খেদা যন্ত্ৰ। এই যন্ত্ৰটো বৰ্তমান বন বিভাগে আনুষ্ঠানিকভাৱে আমিনুদ্দিন আহমেদৰ পৰা ক্ৰয় কৰি ব্যৱহাৰ কৰিবলৈ এটা প্ৰকল্প লোৱাৰ ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই যন্ত্ৰটোৰ সুবিধা অসুবিধা কি, ইয়াৰ দ্বাৰা কি কি আৰু কাম কৰিব পৰা হ'ব, সেই বিষয়ে মই পোনে পোনে জানিব বিচাৰিম। হয়, এই যন্ত্ৰটো সাধাৰণতে উদ্ভাৱন কৰা হোৱাৰ মূল লক্ষ্য হ'ল যে সাধাৰণতে হাতী আৰু মানুহৰ সংঘাতত মানুহৰ ধন সম্পত্তিৰ ওপৰত লোকচান হয়, মানুহৰ লোকচান হয়। গতিকে এই যন্ত্ৰটো উদ্ভাৱনৰ আচলতে আপোনাৰ হাতীৰ লগত মানুহৰ মুখামুখি সংঘৰ্ষ নোহোৱাকৈ বহুত দূৰৰ পৰা হাতী খেদিব পাৰে, যাতে মুখামুখি সংঘৰ্ষত মানুহৰ হাতী কোনো দুই পক্ষৰ লোকচান নহয়। তাৰোপৰি খেতি পথাৰ বা ধন ভঁৰালবোৰ আদি সুৰক্ষা হ'বৰ কাৰণে কিমান দূৰ সফল হৈছে, কেনেধৰণে? এতিয়ালৈকে আমি যিমান জেগাত চলাইছোঁ, প্ৰথম আপোনাৰ পাণবছাত চলালোঁ 2017 চনত। পাণবছাত পৰা তেতিয়াৰ পৰা এতিয়ালৈকে হাতীৰ উপদ্ৰৱ গাঁওখনত নাই। তাৰপিছত চলাইছোঁ আপোনাৰ গোলাঘাটত টেষ্ট কৰিছিলোঁ। তাৰপিছত আপোনাৰ নগাঁৱৰ কামপুৰৰ কঠীয়াতলী অঞ্চলত চলাইছিলোঁ। তাৰপিছত বৰ্তমান আপোনাৰ দুদিনমান আগতে আপোনাৰ মৰিয়নি আপোনাৰ যিটো এই নাগাকাটা অঞ্চলত চলাইছোঁ, তাতো আমি সফল হৈছোঁ। হাতীখিনি আমাৰ পাহাৰলৈ খেদি নিয়াত সুন্দৰকৈ সফল হৈছোঁ। এতিয়া বন বিভাগৰ লগত কি যোগাযোগ চলি আছে? বন বিভাগে এইটো যিখিনি তেওঁলোকৰ টেকনিকেল ছাইডবোৰ তেওঁলোকে চাই আছে। টেকনিকেল ছাইড সম্পূৰ্ণ হোৱাৰ পাছত তেওঁলোকে এই বিষয়ে কথা হয়, কি ধৰণে সহায় কৰিব মই অলপ জানিব বিচাৰিম। সেইটো তেওঁলোকে এতিয়ালৈকে হাতিয়াত মানে প্ৰথম হৈছে আমি শব্দ দিছোঁ। প্ৰথম এটা গুলি চাউণ্ড দিছোঁ, তাৰপিছত মহ বাহৰ চাউণ্ড এটা দিছোঁ, তাৰপিছত বাঘৰ চাউণ্ড দিছোঁ, ঘোঁৰাৰ চাউণ্ড দিছোঁ। অলপ দেখুৱাব নেকি? এতিয়া মই দেখুৱাইছোঁ বনৰীয়া হাতী খেদিবলৈ এই যন্ত্ৰটো আৱিষ্কাৰ কৰিছিলে, বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ। এয়া মই দেখুৱাইছোঁ, এয়া বহুকেইটা শব্দ। হয়, আচলতে কেইবাটাও শব্দ শুনা গৈছে। সেই শব্দকেইটা আচলতে কি কি ব্যৱহাৰ কৰা হৈছে, কি হ'ব? সাধাৰণতে বন বিভাগে যেতিয়া গুলি মাৰে, আচলতে গুলি হাতী গালে নামাৰে, কাৰণ এটা বিকট শব্দ এটাহে সৃষ্টি কৰে, যাৰ ফলত তেওঁলোকৰ খৰচা গুলিত বহুত হৈ যায়। আমি সেই গুলি শব্দটো যদি এনেধৰণে ইউজ কৰিব পাৰোঁ, যাতে আমাক আপোনাৰ চাউণ্ড ৱেভ এটা দি হয়তো ভয় খুৱাব পাৰে, সেইটো কাৰণে গুলি শব্দটো ইউজ কৰিলোঁ। তাৰপিছত হাতীবোৰ পাহাৰীয়া বা ঘূৰি ফুৰোঁতে সিহঁতে মহৰ বা কন্দৰৰ কামোৰ খাই থাকে। গতিকে কন্দৰৰ কামৰ বাহৰ চাউণ্ডটো শুনিলে সিহঁতৰ ভয়ৰ অনুভৱ হয়, সেইকাৰণে ভয়টো পলায়। তাৰপিছত হাতীয়ে ঘোঁৰালে ভয় কৰে, ঘোঁৰাৰ চাউণ্ডটো, ঘোঁৰাৰ মাতটো অকণ বেয়া পায়, সেইকাৰণে ঘোঁৰাৰ চাউণ্ডটো দিছোঁ। আৰু দ্বিতীয় বাঘৰ চাউণ্ড এটাও লগত দিছোঁ, কিয়নো য'ত বাঘ থাকে তাত বান্দৰ নাথাকে। গতিকে বাঘৰ চাউণ্ডটো দিলে কি হয়, আপোনাৰ বান্দৰ পলায়, আৰু আটাইকেইটা এফেক্টত বান্দৰৰ ক্ষেত্ৰতো প্ৰয়োগ হয়। হয়, এতিয়া সঁহাৰি লাভ কৰিছে, যথেষ্ট সঁহাৰি লাভ কৰিছোঁ। ইয়াৰ আগতে আপুনি কি যন্ত্ৰ কেইবাটাও উদ্ভাৱন কৰিছিলে? আপোনাৰ ডুৱেল চিকিউৰিটি এলাৰ্ম বনাইছোঁ 2007 চনত। তাৰপৰা এৱাৰ্ড, নেশ্যনেল এৱাৰ্ড পাইছিলোঁ আপোনাৰ পয়াত আবুল কালাম পাইছিলোঁ। হয়, এয়া হৈছে আমিনুদ্দিন আহমেদ, শিৱসাগৰ অজুনগুৰিত ঘৰ। তেখেতে ইতিপূৰ্বে এটা ডুৱেল চিকিউৰিটি এলাৰ্ম তেওঁ নিৰ্মাণ কৰি উলিয়াইছিলে, আৰু তাৰ বাবে ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ লাভ কৰিছিলে। আৰু এইবাৰ এই হাতী খেদা যন্ত্ৰটো আচলতে তেওঁ কেইবছৰমান পূৰ্বে উদ্ভাৱন কৰিছিলে, কিন্তু বৰ্তমান
সফলভাৱে পৰীক্ষা সম্পূৰ্ণ হৈছে আৰু যাৰ বাবে এই যন্ত্ৰটো কামত ব্যৱহাৰ কৰিবলৈ বন বিভাগে আচলতে তেওঁৰ পৰা ক্ৰয় কৰিবলৈ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। নিঃসন্দেহে এয়া এটা ভাল লগা খবৰ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।